প্ৰথমে জুবিন গাৰ্গৰ যিটো চাৰ্জশ্বিট হ'ব তাৰ ভিতৰত দুজন মানে এনেকুৱা পৰিকল্পনা কৰিছিলে যে চৰিত্ৰ হননৰ এটা পৰিকল্পনা কৰিছিলে যে এতিয়া তেওঁলোকে ডিপ্ৰেশ্যনত জুবিন গাৰ্গ মৰিছিল নেকি তেনেকুৱা কথাও চাৰ্জশ্বিটত আহিব বুলি আমি অনুমান পাইছোঁ। আমাকো খবৰ দিয়া মানুহ থাকে। সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ আমি সকলো ইউনাইটেড হৈ থাকিব লাগিব। ৰাজনীতি যি হ'ব হ'ব। জুবিন গাৰ্গ ডিপ্ৰেশ্যনত যাবলগীয়া মানুহ নাছিলে, কাৰণ জুবিন গাৰ্গ মানসিকভাৱে বহুত সবল মানুহ। নমস্কাৰ। এটা বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ পেলাই আপোনাৰ মই লাইভত আহিলোঁ। প্ৰথমে জুবিন গাৰ্গৰ যিটো চাৰ্জশ্বিট হ'ব তাৰ ভিতৰত দুজন মানে এনেকুৱা পৰিকল্পনা কৰিছিলে যে চৰিত্ৰ হননৰ এটা পৰিকল্পনা কৰিছিলে, কিন্তু ৰাইজ ইমান শক্তিশালী, ৰাইজে গোটেই কথাবিলাক যেতিয়া গম পালে, ৰাইজে গোটেই কথাবিলাক ছ'চিয়েল মিডিয়াত যেতিয়া সজোৰে ধৰিলে যে আমি সাগৰত পৰি কেনেকৈ মৃত্যু হৈছিল সেইটোহে জানিব বিচাৰিছোঁ, আমি চৰিত্ৰৰ বিষয়ে জানিব বিচৰা নাই। সেই কথাটোত চৰকাৰে পাল্টি মাৰিবলৈ বাধ্য হৈছে। এতিয়া দ্বিতীয়তে আমি এনেকুৱা ষড়যন্ত্ৰ কৰিছে বুলি জানিবলৈ আমি পাইছোঁ যে এতিয়া তেওঁলোকে ডিপ্ৰেশ্যনত জুবিন গাৰ্গ মৰিছিল নেকি তেনেকুৱা কথাও চাৰ্জশ্বিটত আহিব বুলি আমি অনুমান পাইছোঁ। আমাকো খবৰ দিয়া মানুহ থাকে। খবৰ আমি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হয়তো পাব পাৰোঁ বা বেলেগ কিবাতে পাব পাৰোঁ, কিন্তু এনে এজন মৃত ব্যক্তিক লৈ ইমান নিকৃষ্টতম ষড়যন্ত্ৰ যি কৰিব পাৰে, এই মানুহবিলাকে অসমৰ তেওঁলোকৰ নিজৰ স্বাৰ্থত তেওঁলোকে অভিষ্ট সিদ্ধিৰ বাবে কি কাম কৰিব নোৱাৰে, ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ আমি সকলো ইউনাইটেড হৈ থাকিব লাগিব। ৰাজনীতি যি হ'ব হ'ব, কিন্তু তেওঁলোকৰ অভিষ্ট সিদ্ধিৰ বাবে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰথমে চৰিত্ৰ হননৰ পৰিকল্পনা কৰা হৈছিলে। ব্যাগুম মানুহে তেওঁলোকে কৈছিলে যে মানে এনেকুৱা বহুত মানে কথা থাকিব পাৰে। যেতিয়া ৰাইজে আমি সকলো সজোৰে এই কথাটোক নস্যাৎ কৰিলোঁ, এতিয়া ডিপ্ৰেশ্যনৰ কথাটোত আহিব পাৰে নেকি, এক বৃহৎ প্ৰশ্ন। সেইকাৰণে ৰাইজক কৈছোঁ সজাগ হৈ থাকিব। যিসকলে অন্ধভাৱে এইসকলক বৰমূৰীয়াক ছাপোৰ্ট কৰে, য'ত জুবিন গাৰ্গৰ নিচিনা মানুহে আজি মৃত্যুৰ পিছতো ন্যায় পাবৰ কাৰণে কিমান প্ৰশ্নৰ অৱতাৰণা কৰিবলগীয়া হৈছে, য'ত গৰিমা গাৰ্গক চাৰিওফালে ঘেৰি পেলোৱা হৈছে, তেওঁক আজি তাৰিখত কিমান আমি ক'ব নালাগে, আমি প্ৰত্যেকটো বস্তু বুজি পাওঁ। আৰু সেইখিনি সময়ত এই অন্ধভক্তসকলে আমি কথা ক'লে যেনেকৈ বিজেপি IT চেলবিলাকে নানান ফ্লায়াৰ্ছ বনাই আমাক সেৱা কৰিব যায়, সেইবিলাক লৈ আমি কেয়াৰ কৰিবলগীয়া কথা একো নাই। বনাই থাকক। আমাক আপোনালোকে ক'তো সমালোচনা কৰিবলৈ গৈ আমাৰ একো অসুবিধা কৰা নাই। আপোনালোকৰ নিজৰ মানসিক স্থিতিক আপোনালোকে এটা বেয়া পৰ্যায়লৈ লৈ গৈছে, এইবিলাক হৈ যাব। কিন্তু যিবিলাক মানুহে সকলোৰে হিয়াৰ লক্ষ মানুহ পৃথিৱীয়ে আজি জুবিন গাৰ্গৰ ন্যায় বিচৰা সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ চাৰ্জশ্বিটত কি তেওঁলোকে কলংক সানিব, কি কথা আনিব, এই কথাবিলাকৰ পৰিকল্পনা কৰি এজন মৃত ব্যক্তিক তৃতীয়বাৰৰ কাৰণে হত্যা কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে, ই অত্যন্ত গৰ্হিত, উদ্দেশ্য প্ৰণোদিত। মই সদায় কৈ আছোঁ যে নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। এইটো যদি কোনোবাই ভাবিছে যে আমি মনে কৰিছোঁ, নহয়। সকলোৱে দৃষ্টি ৰাখক যে চৰিত্ৰ হননৰ কথাটো আমি ৰাইজে নস্যাৎ কৰিলোঁ, নোৱাৰিলে কৰিব। এতিয়া ডিপ্ৰেশ্যন পাৰিব নেকি? নোৱাৰে। কাৰণ জুবিন গাৰ্গ ডিপ্ৰেশ্যনত যাবলগীয়া মানুহ নাছিলে, কাৰণ জুবিন গাৰ্গ মানসিকভাৱে বহুত সবল মানুহ, যি কাৰণে তেওঁ চৰকাৰকে হওক বা যিকোনো মানুহক সন্মুখৰ পৰা তেওঁ কটাক্ষ কৰিব পাৰিছিলে, কাৰণ তেওঁ সেইটো গাটছ আছিলে। ইমান গাটছ থকা এজন শিল্পী কেতিয়াও ডিপ্ৰেশ্যনত যাব নোৱাৰে, সেইটো মই বিলিভ কৰোঁ। সেইকাৰণে মই কৈছোঁ সকলো একত্ৰিত হৈ থাকক। এওঁলোকে যাতে তেওঁলোকৰ অভিষ্ট সিদ্ধিৰ বাবে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যাতে দ্বিতীয়বাৰৰ বাবে এবাৰ চৰিত্ৰ হনন আৰু এইবাৰ যাতে ডিপ্ৰেশ্যনৰ যাতে সূত্ৰ লগাই চাৰ্জশ্বিট যাতে বেলেগ কৰিব নোৱাৰে, তাৰ কাৰণেও আমি দৃষ্টি ৰখাটো ভাল। সেইকাৰণে আমি ক'লোঁ আমাক ন্যায় লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নহ'ব। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত গৰিমা গাৰ্গক কোনেও যাতে প্ৰেছাৰাইজ নকৰে। আৰু আমি গৰিমা গাৰ্গ ডাঙৰীয়াৰ শাৰীৰিকভাৱে অসুস্থ, তেওঁ অলপ ৰেষ্ট ল'বলৈ দিয়াৰ প্ৰয়োজন আছিলে। আমি এইকাৰণেই গৈ ঘৰত খবৰ লোৱা নাই। মানুহগৰাকীয়ে মানুহৰ খবৰ লৈ 1 মিনিটো ৰেষ্ট নোপোৱাৰ কাৰণে তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ গৈছে। মোৰ মানে অনুৰোধ সকলোলৈকে যে গৰিমা গাৰ্গক কিছু সময় পৰিয়ালৰ লগত মানে একদম তেওঁক ৰেষ্ট কৰি যাতে বিচনাত তেওঁ এটা শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে আমি সুবিধা কৰি দিয়াটো ভাল। থেংক ইউ।